নমস্কাৰ সকলোকে আদৰিছোঁ আৰু আমি আজি দ্বিতীয়টো পাঠ যিটো পাঠত পদ পৰিচয় আছে মানে পদ শব্দবিলাকৰ পৰিচয় দিয়া আছে কাক কোনটো বস্তু কি নামেৰে জনা যায় সেই বিষয়ে আমি য'ত পঢ়িম সেই পাঠটো হৈছে দ্বিতীয় পাঠ আৰু সেই দ্বিতীয় পাঠৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ মই আশা কৰিছোঁ তোমালোকে ইতিমধ্যে প্ৰথম পাঠটো পঢ়ি পেলাই এই ভিডিঅ'টো লৈকে আহিছা এতিয়া আমি পঢ়িম দ্বিতীয়ः পাঠः মানে হৈছে দ্বিতীয় পাঠ বা সেকেন্ড লেসন ঠিক আছে কি আছে দ্বিতীয় লেসনটোত কি আছে পদ পৰিচয়ः পদ মানে শব্দবিলাকৰ পৰিচয় আছে কোনটো বস্তু কি হিচাপে জনা যায় আমি ইয়াতে পঢ়িম জনাহা মানুহবিলাকক ধৰা কোনোবাই কাপোৰ ধুই আছে কোনোবাই টাইপিং কৰি আছে কোনোবা এজন ল'ৰা ধৰা ছোৱালী কেনেকৈ আমি সংস্কৃতত কম কি কৈছে উচ্চৈহি वदन्तु উচ্চৈহি মানে ডাঙৰকে वदन्तु কোৱা মোৰ লগতে মই যেতিয়া কৈ যাম তোমালোকে ডাঙৰকে তোমালোকেও কৈ যাবা কি কৈছে বালকः মানে হৈছে ল'ৰা বালিকা মানে হৈছে ছোৱালী বালকः বালিকা ঠিক আছে ৰজকः মানে হৈছে যিয়ে কাপোৰ ধোৱে ঠিক আছে ধোবি কি বুলি কোৱা হয় ৰজকः বুলি কোৱা হয় লিপিকাহ মানে হৈছে যোনে টাইপ কৰে তেওঁ কি বুলি কওঁ লিপিকাহ বুলি কওঁ ঠিক আছে যুৱকः যি যুৱক যি ধৰা 16 বছৰতকৈ ডাঙৰ যিখিনি আছে কৈশোৰ অৱস্থা প্ৰাপ্ত হৈছে তেওঁলোকক যুৱক বুলি কোৱা হয় ঠিক আছে যুৱতী স্ত্ৰীলিংগ হ'লে কি হৈ যাব যুৱতী ছোৱালী অকণমান কৈশোৰ অৱস্থা প্ৰাপ্ত হোৱা ছোৱালী কি বুলি ক'ব যুৱতী লেখকः মানে হৈছে যিয়ে লিখে লেখক আমি কওঁ ন অসমীয়াত লেখক বুলি তাৰপিছত আপনিকাহ মানে কি এই চোৱাচোন এই চিত্ৰটোত দোকানীজনে দোকানৰ বস্তু বিক্ৰী কৰি আছে হয়নে তো দোকানীজনক কি বুলি কওঁ আমি দোকানী বুলি কওঁ দোকানী সংস্কৃতত কি বুলি কয় আপনিকাহ কাৰণ আপনাহ মানে হৈছে দোকান আৰু দোকানত যোনে থাকে দোকানী তো ঠিক তেনেকৈ আপনিকাহ তাৰপিছত কি আছে পুৰুষক কি বুলি কয় পুৰুষাহ অসমীয়াটো আছে নেক্সট কি আছে মহিলাক মহিলা বুলি কয় আৰক্ষকः পুলিচক আমি কি বুলি কওঁ আৰক্ষকः এতিয়া চোৱা তোমাৰ আছে তো আটো আৰ নিচিনা উচ্চাৰণ হ'ব লাগিব আৰক্ষকः ঠিক আছে পুলিচ বৈদ্যः মানে হৈছে তোমাৰ ডক্টৰ ঠিক আছে চিকিৎসক তাৰপাছত নেক্সট কি আছে বৃদ্ধা মানে বুঢ়া পুৰুষ বৃদ্ধা মানে বুঢ়া মহিলা ঠিক আছে পাচিকা মানে খানা বনাই আছে এইটোত দেখিছানে তো পাচিকা মানে যোনে খানা বনায় তেওঁক পাচিকা বুলি কোৱা হয় স্ত্ৰীলিংগ হ'লে আৰু যদি পুৰুষ হয় তেতিয়া পাচকः কয় ঠিক আছে ৰান্ধনী তিৰোতাগৰাকী কি বুলি ক'ব পাচিকা বুলি ক'ব শৌচিকাহ মানে যোনে চিলাই কৰে তেওঁক কি বুলি ক'ব শৌচিকাহ ঠিক আছে দৰ্জীক শৌচিকাহ বুলি কয় এতিয়া কি কৈছে মানুহৰ বিষয়ে কোনে কাক কি নামেৰে জনা যায় আমি পঢ়িলোঁ এতিয়া কি আছে ফলানি শাকানি চ এতিয়া ফল আৰু শাক চব্জিৰ বিষয়ে আমি পঢ়িম এইটোও কিন্তু কৈছে উচ্চৈহি वदन्तु ডাঙৰকৈ পঢ়িব কৈছে কি কৈছে মধুকৰ্কটি কি হয় মধুকৰ্কটি মানে কি গম পাইছা তোমালোকে অমিতা নাৰিকেলম মানে কি নাৰিকল ফল নাৰিকেলম সেৱম মানে হৈছে তোমাৰ আপেল আম্ৰম মই কৈছিলোঁ নহয় আম্ৰম শব্দটোত ৰ আছে যুক্তাক্ষৰ আছে বুলি যোৱা ক্লাছত তো আম্ৰম মানে হৈছে আম দ্ৰাক্ষাফলম মানে হৈছে আঙুৰ দাৰিমম মানে হৈছে তোমাৰ ডালিম কদলীফলম মানে কল নাৰংগম এইটো অকণমান বেলেগ টাইপৰ হয়নে নাৰংগম মানে হৈছে তোমাৰ কমলা এতিয়া আহা চব্জি পিনে কি আছে চব্জি পুষ্পশাকম মানে হৈছে ফুলকবি আমি ফুলক কি বুলি কওঁ পুষ্পম বুলি কওঁ তো শাক ফুলকবি পুষ্পশাকম আদ্ৰকম মানে হৈছে আদা কাৰাৱেল্লাহ তিতা কেৰেলাক আমি কি বুলি কওঁ কাৰাৱেল্লাহ বৃন্তাকাহ মানে হৈছে বেঙেনা গৃঞ্জনকম মানে হৈছে গাজৰ গৃঞ্জনকম ভিণ্ডিনকম মানে কি ভেন্দি নিম্বুকাহ মানে হৈছে নেমু পলাণ্ডুহ মানে হৈছে পিঁয়াজ মূলকম ইয়াতে দীৰ্ঘও আছে তো দীৰ্ঘৰ নিচিনা উচ্চাৰণ হ'ব মূলকম নহয় মূলকম মানে কি মূলা আলুকম মানে আলু কুষ্মাণ্ডম মানে কি তোমাৰ কোমোৰা অৰ্থটো ব্যৱহাৰ হয় আৰু কোমোৰা জাতীয় এনেকুৱা ৰঙালাও কি বুলি কোৱা হয় কুষ্মাণ্ডম বুলি কোৱা হয়
ঠিক আছে এতিয়া কি আছে গৃহস্থিতানি বস্তুনি ঘৰতনো আমাৰ কি বস্তু আছে সেই বস্তুবিলাকৰ আমি তোমাৰ এয়া পঢ়িম গৃহে সন্তি ঘৰত থাকে গৃহে মানে ঘৰত সন্তি মানে থাকে ঘৰত কি বস্তু থাকে ব্যজনম মানে হৈছে ফেন চিত্ৰম মানে ছবি আমাৰ বিভিন্ন ধৰণৰ ছবি আমি ৱালত আঁৰি থওঁ হয়নে তো চিত্ৰম মানে হৈছে ছবি আসন্দিকা বা আসন্দহ দুইটাই কয় চেয়াৰক আমি কি ক'ম আসন্দিকা বা আসন্দহ পেটিকা মানে কি বক্স এনেকুৱা ধৰণৰ আমি যি বক্স থাকে সেই বক্সক আমি কি বুলি ক'ম পেটিকা বুলি ক'ম বাকচক দীপকহ মানে কি চাকি অগ্নিহি মানে কি তোমাৰ অগ্নি জুই ঘটি মানে কি ঘড়ী ঘটহ মানে কি ঘট ঠিক আছে তাৰপিছত নেক্সট কি আছে স্থলিকা মানে কি থালি কাঁহী বুলি যাক আমি কওঁ কৰবস্ত্ৰম মানে হৈছে ৰুমাল লেখনি মানে কি কলম লেখনি আৰু অংকনি মানে মনত আছেনে অংকনি মানে পেঞ্চিল আছিলে চমচহ মানে হৈছে চামুচ তাৰপাছত নেক্সট কি আছে আহা নেক্সট পঢ়ো কি আছে পুস্তকম মানে কি পুস্তক বা কিতাপ কন্দুকহ আগতে পঢ়িছো আমি কন্দুকহ মানে বল ভূষণম মানে অলংকাৰ পাদৰক্ষা মানে চেণ্ডেল বাতায়নম মানে হৈছে খিৰিকী শయ్যা মানে হৈছে তোমাৰ বিছনা কপাৰ্টিকা মানে আমি যিবিলাক আলমিৰা ব্যৱহাৰ কৰোঁ গডৰেজ ইত্যাদি কোম্পানী তো সেইবিলাকক কি বুলি কোৱা হয় কপাৰ্টিকা বুলি কোৱা হয় দ্বাৰম মানে হৈছে দুৱাৰ তাৰপাছত নেক্সট কি আছে তালকম মানে হৈছে তলা বিদ্যুৎ দীপহ মানে এই লাইটক আমি কি বুলি ক'ম বিদ্যুৎ দীপহ দূৰদৰ্শনম আমি টিভিক কি বুলি ক'ম দূৰদৰ্শনম তাৰপিছত দৰ্পণহ মানে কি তোমাৰ দৰ্পণহ মানে হৈছে দৰ্পণ বা আইনা বা গ্লাছ মিৰৰ বুলি কওঁ আমি তাৰপিছত নেক্সট কি আছে अस्मदीयाः কুটুম্বাহ মানে अस्मदीयाः মানে আমাৰ কুটুম্বাহ মানে আলহী আমাৰ যিখিনি আলহী ধৰা পেহী খুৰী এইবিলাককনো সংস্কৃতত কি বুলি কয় আমি এতিয়া পঢ়িম ঠিক আছে প্ৰথমে কুটুম্ব মানে পৰিয়াল বুলি দি থৈ দিছে পৰিয়ালত পুৰা ফেমিলি মোৰ পৰিয়াল বুলি ক'লে কি বুলি ক'ম মম কুটুম্বাহ তো কুটুম্বাহ মানে কি পৰিয়াল পিতৃব্যা খুৰীক আমি কি বুলি ক'ম পিতৃব্যা আৰু কিয়নো খুৰা মানে হৈছে তোমাৰ পিতৃব্যা সেইকাৰণে ঠিক আছে তাৰপাছত নেক্সট কি আছে বা তাৰপাছত পিতৃব্যা মানে হৈছে খুৰী নেক্সট কি আছে পিতামহ মানে হৈছে ককা মানে দেউতাৰ ফালৰ যি ককা হয় তেওঁক কি বুলি ক'ব পিতামহ বুলি কয় আৰু মাৰ ফালৰ যি আমাৰ ককা আইতা থাকে মাৰ ফালৰ ককা আইতাক মাতামহী ক'ব ঠিক আছে তো দেউতাৰ ফালৰ ককাক কি বুলি ক'ব পিতামহ আৰু দেউতাৰ ফালৰ আইতাক কি বুলি ক'ব পিতামহী কনিষ্ঠ মানে হৈছে সৰু তাৰপিছত জ্যেষ্ঠ মানে হৈছে ডাঙৰ মাতামহ মই এইমাত্ৰ কৈছিলোঁ মাৰ ফালৰ যি ককা থাকে তেওঁক কি বুলি ক'ব মাতামহ মাৰ ফালৰ আইতাক কি বুলি ক'ব মানে মাৰ মাকক কি বুলি ক'ব মাতামহী মাতুলহ মানে মামা মাতুলানি মানে কি মামী পিতা মানে দেউতা মাতা মানে মা শ্বশুৰহ মানে হৈছে শহুৰ দেউতা ঠিক আছে শ্বশুৰহ মানে কি শহুৰ দেউতা শহুৰ তাৰপিছত নেক্সট কি আছে শ্বশুৰহ মানে শহুৰ দেউতা হৈ গ'ল শ্বশ্ৰুহু মানে কি শাহু মা পুত্ৰ মানে হৈছে পুত্ৰ আমাৰ অসমীয়াটো প্ৰয়োগ হয় পৌত্ৰহ মানে কি নাতি কোনটো নাতি যেতিয়া তোমাৰ ল'ৰা হয় ধৰা তোমাৰ ল'ৰা হ'ল তেতিয়া সেই নাতিক কি বুলি ক'ব পৌত্ৰহ বুলি ক'ব পুত্ৰী মানে পুত্ৰী পৌত্ৰী মানে কি নাতিনী কোনটো নাতিনী যেতিয়া তোমাৰ ল'ৰাৰ ছোৱালী হ'ব ধৰা তুমি এইটো তোমাৰ ল'ৰা হ'ল সেই ল'ৰাৰ আৰু যেতিয়া ছোৱালী হ'ব তেতিয়া কি বুলি ক'ব পৌত্ৰী বুলি ক'ব ঠিক আছে তাৰপিছত ভ্ৰাতা মানে হৈছে ভাইটি ভগিনী মানে হৈছে ভণ্টি দৌহিত্ৰহ এতিয়া কি হ'ব দৌহিত্ৰ মানেও নাতি কিন্তু তোমাৰ ছোৱালীৰ ল'ৰা হ'ব লাগিব ঠিক আছে যেতিয়া ছোৱালীৰ ল'ৰা হয় ধৰা তুমি ঠিক আছে তোমাৰ এগৰাকী ছোৱালী আছে সেই ছোৱালীগৰাকীৰ আৰু যেতিয়া কি হ'ব ল'ৰা হ'ব কি বুলি ক'ব দৌহিত্ৰ বুলি ক'ব আৰু যেতিয়া ছোৱালী হ'ব তেতিয়া কি বুলি ক'ব দৌহিত্ৰী বুলি ক'ব ঠিক আছে ছোৱালীক কি বুলি ক'ব দৌহিত্ৰী বুলি ক'ব
अग्रजः माने ज्येष्ठ भाई, अनुजः माने कनिष्ठ भाई, তোমাৰ ভাইটি থাকিলে কি বুলি ক'ব অনুজः, তোমাৰ যদি দাদা থাকে কি বুলি ক'ব अग्रजः, ঠিক আছে। তোমাৰ যদি বা থাকে কি ক'ব, তোমাৰ ওপৰত ধৰা বা আছে তুমি কি ক'বা अग्रजा, তোমাৰ ওপৰত তোমাৰ তলত যদি ভণ্টি আছে কি বুলি ক'বা তুমি अनुजा বুলি ক'বা। নেক্সট কি আছে জামাতা, জামাতা মানে হৈছে জুৱাই, ঠিক আছে। তাৰপাছত নেক্সট কি আছে স্নুষা, স্নুষা মানে হৈছে বোৱাৰী। ভাগিনীয়াহ মানে হৈছে ভাগিন, সেই ভাগিন কেনেকুৱা হ'ব লাগিব সিষ্টাৰ্ছ সন, তোমাৰ ভণ্টিৰ ল'ৰা হ'ব লাগিব, ঠিক আছে, তেতিয়া ভাগিনীয়াহ। ভাগিনেয়ী কি হ'ব যেতিয়া তোমাৰ ভণ্টিৰ যেতিয়া ছোৱালী হ'ব তেতিয়া ভাগিনেয়ী, ভাগিনেয়াহ ভাগিনেয়ী, স্ত্ৰীলিংগ হোৱাৰ লগে লগে কি হৈ যায় দীৰ্ঘ ইকাৰ আহি যায় চবতে, যেনেকৈ শিক্ষকাহ শিক্ষিকা হয় আকাৰ আহিব, নহয় কি আহিব দীৰ্ঘ ইকাৰ আহি যাব, কাৰণ কিয় জানানে ছোৱালীবিলাকৰ যে চুলি দীঘল হয় সেইকাৰণে হয় আকাৰ আহিব, নহ'লে কি আহি যাব দীৰ্ঘ ইকাৰ আহি যাব, হয়নে। এনেই জনাৰ কাৰণে কৈছোঁ, বৰ্তমান এনেকেই বিচাৰি ল'বা পুংলিংগ স্ত্ৰীলিংগ। ভ্ৰাতৃজহ, ভ্ৰাতৃজহ মানে হৈছে ভতিজা, ঠিক আছে। তোমাৰ দাদা যদি আছে বা ভাইটি যদি আছে তেওঁৰ যদি ল'ৰা হয় তেতিয়া কি হৈ যাব ভ্ৰাতৃজা, আমি ভতিজা বুলি কওঁ হয়নে। ভতিজী আছে স্ত্ৰীলিংগত কি হ'ব ভ্ৰাতৃজা, তোমাৰ যদি দাদা বা ভাইটি আছে তেওঁৰ যদি ছোৱালী হয় তেতিয়া কি হৈ যাব ভতিজী হৈ যাব। শিয়ালাহা মানে কি খুলশালী, তোমাৰ পত্নীৰ যেতিয়া ভাইটিক কি বুলি ক'ব খুলশালী বুলি ক'ব, ঠিক আছে। শিয়ালিকা, আৰু যদি পত্নীৰ ভণ্টি থাকে তেতিয়া কি বুলি ক'ব শিয়ালিকা, ঠিক আছে। তাৰপাছত নেক্সট কি আছে ভ্ৰাতৃজায়া, ভ্ৰাতৃজায়া মানে হৈছে ভাই বোৱাৰী, তোমাৰ ভাই যদি কোনোবাক বিয়া কৰায় তেতিয়া কি হৈ যাব তুমি কি পাবা ভাই বোৱাৰী পাবা। আবুত্তাহ, আবুত্তাহ মানে ভিনিহি, ভিনদেউ বুলি আমি যে কওঁ সেইটো। ননান্দ্ৰী মানে হৈছে ননদ, ঠিক আছে। দেৱৰহ মানে দেৱৰ, তোমাৰ হাজবেণ্ডৰ যদি ভাইটি কোনোবা থাকে তেতিয়াহ'লে কি হৈ যাব তোমাৰ দেৱৰ হৈ যাব। পিতৃস্বসাহ, পিতৃস্বসা কি হ'ব, পিতৃ মানে হৈছে দেউতা, স্বসা মানে হৈছে ভণ্টি, তো দেউতাৰ ভণ্টিক আমি পেহী বুলি কওঁ, তো পিতৃস্বসা মানে হৈছে পেহী। মাতৃস্বসা মানে কি, মাতৃ মানে হৈছে মা, স্বসা মানে হৈছে ভণ্টি, তো মাৰ ভণ্টিক আমি কি বুলি কওঁ মাহী বুলি কওঁ, তো মাতৃস্বসা মানে হৈছে মাহী। নেক্সট কি আছে ভ্ৰমন্তি এইতে পশৱঃ, কোনবিলাক পশুনো ভ্ৰমণ কৰে সেইবিলাকৰ বিষয়ে আমি এতিয়া পঢ়িম। কি আছে ভ্ৰমন্তি এইতে পশৱঃ, কি ভ্ৰমণ কৰে, উচ্চাইহি বদন্তু ডাঙৰ ডাঙৰকৈ তোমাক ক'ব দিছে। গজহ, গজহ মানে হাতী, সিংহঃ মানে হৈছে সিংহ, উষ্ট্ৰঃ মানে হৈছে উট, গৰ্ধৱঃ, গৰ্ধৱঃ মানে হৈছে গাধ, অশ্বঃ মানে হৈছে ঘোঁৰা, ব্যাঘ্ৰঃ মানে হৈছে বাঘ, ভাল্লুকঃ, ভাল্লুকঃ মানে হৈছে ভালুক, বানৰঃ মানে হৈছে বান্দৰ, কুকুৰঃ মানে হৈছে কুকুৰ। নেক্সট আৰু কি আছে আজা, কি আছে আজা, আজা মানে হৈছে ছাগলী। ধেনুহু, ধেনুহু মানে গৰু, ঠিক আছে। আৰু নেক্সট কি আছে মাৰ্জাৰহ বা বিড়ালহ বুলি কয়, তো মাৰ্জাৰহ মানে হৈছে মেকুৰী, বিড়ালহ মানেও মেকুৰী। মূষকঃ মানে কি নিগনি। নেক্সট কি কৈছে শিক্ষকানাম প্ৰতি, এইখিনি শিক্ষকসকলৰ প্ৰতি দিছে, কি দিছে এইতেষাম পশুনাম, এই পশুবিলাকৰ, কহ মানে কোনে, কিম খাদতি কি খায়, কহ কোনে, কুত্ৰ মানে ক'ত, বসতি থাকে, ইতি বিষয়ে এই বিষয়ত বক্তব্যম, মানে শিক্ষকসকলৰ কাৰণে কৈ দিছে যে আপোনালোকে ছাগলী ক'ত থাকে কি খায়, মেকুৰীয়ে কি খায় ইত্যাদি কথা ষ্টুডেণ্টক কৈ দিবলৈ কৈছে। নেক্সট কি আছে वयम कुत्र कुत्र भ्रमामः कुत्र कुत्र गच्छामः, वयम মানে আমি, কুত্ৰ কুত্ৰ মানে ক'ত ক'ত, ভ্ৰমামহ মানে ভ্ৰমণ কৰিম, আৰু কুত্ৰ কুত্ৰ ক'ত ক'ত, গচ্ছামহ মানে যাম, সেই বিষয়ে আমি এতিয়া পঢ়িম। উচ্চৈহি বদন্তু ডাঙৰকৈ ক'ব দিছে, চোৱা কামাখ্যা দেৱালয়ঃ, এতিয়া বৰ্তমান অম্বুবাচী হৈ আছে হয়নে, তো কামাখ্যা দেৱালয়ঃ কামৰূপ জনপদঃ, কামৰূপ জনপদত কামৰূপত কি আছে কামাখ্যা দেৱালয় আছে। এয়া চোৱা কি নাম কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰী, মই য'ত কাম কৰোঁ এই বিশ্ববিদ্যালয়খনতে কাম কৰোঁ, তো তোমালোকে কেতিয়াবা নলবাৰীত আহিলে এই সংস্কৃত বিশ্ববিদ্যালয়খনলৈ তোমালোকে আহিবা আৰু মোক লগ কৰি যাবা, ঠিক আছে। তাৰপিছত নেক্সট কি আছে উত্তৰ কমলাবাৰী সত্ৰম, উত্তৰ কমলাবাৰী সত্ৰ ক'ত আছে, সত্ৰ নগৰী মাজুলীত আছে, ঠিক আছে। তাৰপিছত নেক্সট কি আছে কীৰ্তন গৃহম, কীৰ্তন গৃহ ক'ত আছে বৰপেটাত আছে, আমি জানো হয়নে।
তাৰপাছত নেক্সট কি আছে চোৱা, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানম। আজিকালিতো বটদ্ৰৱাখন কি ধুনীয়া কৰিছে হয়নে, তোমালোকে নিশ্চয় যাবা তালৈকে। তো শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানম বটদ্ৰৱা। বটদ্ৰৱাত কি আছে, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আছে। তাৰপিছত শিৱসাগৰত আকৌ কি আছে, চৰাইদেউ মৈদাম আছে হয়নে। তো চৰাইদেউ মৈদাম শিৱসাগৰः। হয়গ্ৰীৱ মাধৱ মন্দিৰম হাজো কামৰূপ জনপদः। কামৰূপতে হাজোত কি আছে, হয়গ্ৰীৱ মাধৱ মন্দিৰম আছে। আকৌ ক'ত যাবা, কুত্ৰ কুত্ৰ গচ্ছামः, ক'ত যাম আমি, মহামায়া মন্দিৰম কোকৰাঝাৰः। কোকৰাঝাৰত কি আছে, মহামায়া মন্দিৰ আছে, তালৈকে আমি যাম। তাৰপাছত নেক্সট কি আছে অগ্নিগড়। অগ্নিগড় তোমালোকে জানা তেজপুৰত আছে, তেজপুৰৰে পুৰণি নাম শোণিতপুৰ। তাৰপিছত কাজিৰঙা ক'ত আছে, কাজিৰঙা গোলাঘাটত আছে, তো কাজিৰঙা গোলাঘাট। নেক্সট কি আছে, তিনিচুকীয়াত কি আছে, ভূপেন হাজৰিকা সেতু, তিনিচুকীয়া। ভূপেন হাজৰিকা সেতু ক'ত আছে, তিনিচুকীয়াত আছে। মানস ৰাষ্ট্ৰীয় উদ্যানম চিৰাং। চিৰাঙত কি আছে, মানস ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কি আছে, নেতাই ধুবুনী ঘাট, ধুবুৰীত আছে হয়নে। তো নেতাই ধুবুনী ঘাট ধুবুৰী। পদুমণি স্থানম, লখিমপুৰত কি আছে, পদুমণি স্থানম, পদুমণি থানম। তোমালোক কোন ঠাইৰ হয় আৰু তোমালোকৰ ওচৰত কি ঠাই এনেকুৱা ভ্ৰমণ কৰিব পৰা ঠাই আছে, তোমালোকে মোক কমেণ্টৰ জৰিয়তে জনাবা, কিন্তু সংস্কৃতত লিখিবা, ঠিক আছে। নেক্সট কি আছে, শিক্ষকানাম প্ৰতি। এই টোকাটো শিক্ষকসকলৰ কাৰণে দিছে, কি দিছে, এইতেষাম স্থানানাম। এইতেষাম মানে এই স্থানবিলাকৰ বৈশিষ্ট্যখিনি সৰল সংস্কৃতেন, সৰল সংস্কৃতৰ মাধ্যমেৰে কথনীয়ানি, ক'বলৈ দিছে। এই স্থানবিলাক কিহৰ কাৰণে বিখ্যাত, ক'ত আছে, সেইটো সৰল সংস্কৃতৰ মাধ্যমেৰে ক'বলৈ দিছে। তথাচ, আৰু ঠিক তেনেদৰে কেনা প্ৰকাৰেণ, কেনেকৈনো য়ানম একম গৃহীত্বা, এখন যান লৈ পেলাই, এখন আমি গাড়ী লৈ পেলাই, গৃহীত্বা মানে গ্ৰহণ কৰি পেলাই, মানে এখন গাড়ী লৈ পেলাই, দিৱসত্ৰয়ে 3 দিনত, সৰ্বাণি স্থানানি, সকলোবোৰ স্থান, ভ্ৰমিতুম শক্যন্তে, মানে আমি ভ্ৰমণ কৰিবলৈ যাতে পাৰোঁ, তদ সেইটো কথা, ছাত্ৰান কথনীয়ম, ছাত্ৰসকলক ক'বলৈ দিছে। ভ্ৰমণ বিষয়ে, ভ্ৰমণ বিষয়ত, কদা কেতিয়া, কুত্ৰ ক'ত, উপযুক্ত সময়, উপযুক্ত সময়, ভৱতি মানে হয়, তদ বিষয়ে আপি, সেইটো বিষয়তো কথনীয়ম মানে ক'বলৈ আপোনালোকক দিছে। কাৰণ কাজিৰঙাত আমি সকলো সময়তে যাব নোৱাৰোঁ, তো কেতিয়া যাব লাগে সেইটো বিষয়ে আপোনালোকক অৱগত কৰাব দিছে। নেক্সট কি আছে, কুজন্তি নৃত্যন্তি বিহৰন্তি এতে পক্ষিণঃ। এই বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম। তোমালোকৰ যদি কিবা জিজ্ঞাসা থাকে তেতিয়াহ'লে তোমালোকে মোক কমেণ্টৰ জৰিয়তে জনাবা। ধন্যবাদ।